55 নং ঢিং বিধানসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও স্থানত প্ৰাৰ্থিত্ব প্ৰত্যাশী মনোৱাৰ হুছেইনৰ নেতৃত্বত ইফতাৰ মেহফিল। ঢিং সমষ্টিত চাৰিওফালে উত্থাপিত হৈছে মনোৱাৰ হুছেইন ফাৰুকীৰ নাম। ঢিং সমষ্টিত গাঁৱে ভূঞে এতিয়া মাথো কেৱল নিৰ্বাচনী চৰ্চা। পুৰুষ কি মহিলা সকলোৰে মাজত পৰিচিত এটি নাম হৈছে মনোৱাৰ হুছেইন ফাৰুকী। ঢিং সমষ্টিত প্ৰায় 28 গৰাকী কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিতৰত মনোৱাৰ হুছেইন ফাৰুকী হৈছে ৰাইজৰ পচন্দৰ প্ৰাৰ্থী। বিগত বছৰ ধৰি নিস্বাৰ্থভাৱে এইজন মনোৱাৰ হুছেইন ফাৰুকীয়ে ৰাইজৰ সেৱা আগবঢ়াই আহিছে। ৰাইজেও আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব লাভৰ কামনা কৰিছে আৰু হিয়া উজাৰি আশীৰ্বাদ দিবলৈ মনস্থ কৰি ৰাখিছে। অৱশ্যে কংগ্ৰেছ দলৰ হাইকমাণ্ডে ঢিং সমষ্টিৰ উন্নয়নৰ বাবে এইবাৰ ৰাইজৰ পচন্দৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ দাবী জনাইছে। আজি প্ৰাৰ্থিত্ব প্ৰত্যাশী মনোৱাৰ হুছেইন ফাৰুকীৰ উপস্থিতিত সোণাইবেৰা হাফিজিয়া মাদ্ৰাছা প্ৰাংগণত অনুষ্ঠিত হয় ৰমজান মাহ উপলক্ষে এক ইফতাৰ পাৰ্টি। ইয়াৰ উপৰিও ৰাজবাৰী কাৱৈমাৰীতো অনুষ্ঠিত হয় ইফতাৰ মেহফিলৰ অন্তত স্থানীয় লোকসকলে কংগ্ৰেছ দলৰ উচ্চতম কৰ্তৃপক্ষক ঢিং সমষ্টিত মনোৱাৰ হুছেইন ফাৰুকীক দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিবলৈ আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট বটদবা লাইভ। মনোৱাৰ হুছেইন ফাৰুকী জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। গৌৰৱ গগৈ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। বৰদুত বৰদলৈ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। মনোৱাৰ হুছেইন ফাৰুকী জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। মনোৱাৰ হুছেইন ফাৰুকী জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। মনোৱাৰ হুছেইন ফাৰুকী জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। গৌৰৱ গগৈ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। গৌৰৱ গগৈ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। বৰদুত বৰদলৈ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। মনোৱাৰ হুছেইন ফাৰুকী জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। কংগ্ৰেছ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। গৌৰৱ গগৈ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। বৰদুত বৰদলৈ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। মনোৱাৰ হুছেইন ফাৰুকী জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। কংগ্ৰেছ। আসসালামু আলাইকুম, মোৰ নাম মোহাম্মদ নাছিৰ উদ্দিন। আজি সোণাইবেৰা হাফিজিয়া মাদ্ৰাছাত টিকেট প্ৰাৰ্থী মনোৱাৰ হুছেইন ডাঙৰীয়াই আমাক ইফতাৰৰ ব্যৱস্থা কৰিছিলে আৰু এই ইফতাৰত প্ৰায় 1500 মান মানুহৰ সমাগম হৈছিলে। আমি সকলোৱে একেলগে ইফতাৰ কৰিছোঁ আৰু তেখেতৰ প্ৰাৰ্থিত্বৰ কাৰণে আমি দোৱা কৰিছোঁ। অনাগত দিনত তেখেতে যাতে টিকেট পায় আৰু আমি সকলোৱে মিলিজুলি তেখেতক ভোট দি জিকাম আৰু তেখেতে আমাৰ হৈ কাম কৰিব, এইখিনি আমাৰ আশা। প্ৰাৰ্থী বহুত থাকিব পাৰে, কিন্তু আমি যোগ্যতাৰ ভিত্তিতহে নিৰ্বাচন কৰিম। তেখেত আমাৰ কাৰণে যোগ্য প্ৰাৰ্থী আৰু তেখেতে আমাৰ ৰাইজৰ হৈ ঢিং সমষ্টিৰ ৰাইজৰ হৈ কাম কৰিব বুলি তেখেতে আমাক আশ্বাস দিছে। কিন্তু বাকী প্ৰতিনিধিসকলে এতিয়ালৈকে আমাৰ লগত কোনো ধৰণৰ যোগাযোগ কৰা নাই। গতিকে আমি তেখেতৰ কথামতে বা তেখেতক অনাগত দিনত নিৰ্বাচন কৰিব ভোট দি জয়যুক্ত কৰিম বুলি আমাৰ আশা আছে আৰু তেখেতক যদি ওপৰৰ পৰা টিকেট দিয়ে তেন্তে নিশ্চয় তেখেতকে আমি জিকাম। আৰু সমূহ কংগ্ৰেছৰ কৰ্তৃপক্ষক আমি আহ্বান জনাইছোঁ ইয়াৰ পৰা, এই মধ্যম সোণাইবেৰাৰ পৰা, যাতে সকলোৱে ৰাইজৰ ওচৰত গৈ মনোৱাৰ হুছেইন ডাঙৰীয়াৰ বিষয়ে বিতংভাৱে আলোচনা কৰে, তেখেত এজন যোগ্য প্ৰাৰ্থী বুলি ৰাইজক ভালদৰে বুজাই দিয়ে আৰু অনাগত দিনত তেখেতক ভোট দিলে তেখেতে ৰাইজৰ হৈ কাম কৰিব বুলি আমাৰ আশা আছে আৰু এই কথাখিনি ৰাইজক যাতে ভালদৰে বুজাই দিয়ে। সোণাইবেৰা বাটামাৰী জিপিৰ মধ্য সোণাইবেৰা মাদ্ৰাছাত মনোৱাৰ হুছেইনে আমাক এটা ইফতাৰ দিছে। ইফতাৰত আমি প্ৰায় 1500 মান মানুহ হ'ব। আমি ইফতাৰ কৰি তেখেতৰ কাৰণে দোৱা কৰিছোঁ, তেখেতে যাতে এই ঢিং সমষ্টিৰ প্ৰাৰ্থী হিচাপে মনোনীত হয়। যিমানেই প্ৰাৰ্থী থাকক নহয়, আমি তেখেতকেই পচন্দ কৰোঁ আৰু সকলোৱে 100% আমি তেখেতৰ হিচাপে ছাপোৰ্ট দিম আৰু তেখেতে জয়ী হ'ব বুলি আমি আশা ৰাখিছোঁ। বিদেশী পাৰ্টি আহিলে আমি এইবিলাক ছাপোৰ্ট নিদিওঁ। নাই, চালানী পাৰ্টিক আমি ভোট নিদিওঁ, আমি আমাৰ স্থানীয় মানুহক দিম। মানুহৰ যদি চালানী পাৰ্টি দিয়ে তেতিয়াহ'লে আমি এইবিলাক পাৰ্টিত আমি হেৰি নিদিওঁ। সোণাইবেৰা হাফিজিয়া মাদ্ৰাছাত মনোৱাৰ হুছেইনে আজি একটা ইফতাৰ পাৰ্টি দিছে আৰু ইয়াত বহুত মানুহৰ সমাগম হৈছে আৰু ইয়াত আমি মনোৱাৰ হুছেইনৰ প্ৰাৰ্থিত্বৰ কাৰণে আমি ইয়াত দোৱা কৰিছোঁ। আমাৰ চালানী পাৰ্টি নালাগে, আমি মনোৱাৰ হুছেইনকে চাওঁ আৰু তেখেতে পালে 100% তেখেতে জয়ী হ'ব।
আমি নতুন প্ৰজন্ম, আমি নতুন ভোটাৰ। আমাৰ আকৰ্ষণ হৈছে মনোৱাৰ হোসেন ফাৰুকী। তেওঁ ধিং সমষ্টিৰ কাৰণে ফিল্ডত নামি পেলাই বহুতো মানুহৰ লগত ইণ্টাৰেক্ট কৰি পেলাই ধিং সমষ্টিৰ যোনখিনি সমস্যা আছে সেইখিনিৰ লগত ইণ্টাৰেক্ট কৰিছে, মানুহৰ সমস্যাখিনি বুজিছে আৰু তেওঁক আমি দলীয় প্ৰাৰ্থিত্ব দিলে ভাল পাওঁ। মনোৱাৰ হোসেন ফাৰুকীয়ে আমাৰ আকৰ্ষণ। মনোৱাৰ হোসেন ফাৰুকী এজন শিক্ষক আছিল। তেওঁ মানুহৰ লগত খুব ভাল আচৰণ, ভাল ৰাইজৰ কাম কৰি আছে, ভাল ভাল ৰাস্তা ঘাট বনাই দিছে। এতিয়া আমি বিচাৰোঁ সকলোৱে যেন মনোৱাৰ হোসেন ফাৰুকীয়ে টিকেট পাক। টিকেট পালে সি ভাল কাম কৰিব আৰু আমি বহুত ভোটে সি জয়লাভ কৰিব। গৰীবৰ লগত সদায় থাকে, যিকোনো ৰাজহুৱা কামবিলাক জড়িত থাকে। তেখেতক মানে আমি ৰাইজে ভাল পাওঁ আৰু সি যদি টিকেট পায় মানে আমি সকলোৱে মানে তাক জয় কৰাই দিম। মানে আমি মানে মোবাইলত চাইছোঁ যে মৈৰাদছ মানে এইটো ৰাস্তাটো বেয়া আছিলে, স্কুলত যোৱা সময়ত স্কুলৰ ল'ৰা ছোৱালীৰ অসুবিধা হয়। মানে MLA এতিয়ালৈকে হোৱা নাই, মানুহটোতো ৰাস্তাটো বনাই দিছে। তা আমাৰ এইফালে ৰাস্তা ঘাটৰ অসুবিধা আছে, সেইটোৰ কাৰণে মই ভাবিছোঁ মানে যুৱ নেতা হয় আৰু আমাৰ যুৱক মানুহৰ লগত বহুত পৰিচিত আছে। সেইটো কাৰণে আমি ভাবোঁ যে আমি তাক ভোট দিম, মানে জয়যুক্ত কৰিম। কি নাম তেখেতৰ? মনোৱাৰ হোসেন ফাৰুকী।